बोरो हरिनी जय बोरो हरिनी जय बोरो हरिनी मोदी जी हमारा आवाज सुनिए 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 मोदी जी हमारा आवाज सुनिए 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 हमारा मांगे पूरी करो पूरी करो पूरी करो हमारा मांगे पूरी करो पूरी करो पूरी करो हमें न्याय चाहिए 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 हमें चाहिए 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 জোৰৰ সেইটো কম পায় জিলাৰ এই কাৰ্যসূচী বৰ্তমান পৰিস্থিতি লৈ আছে আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাই এই সময়ত ঢেকিয়াজুলি প্ৰাংগণত থকা এই আমাৰ বয়জ স্কুল খেলপথাৰৰ পৰা আমাৰ চাৰ্কেল অফিচলৈ এই জোৰ সমলটো বৰ্তমান গৈ আছে আৰু এইটো আমাৰ আজি যি কাৰ্যসূচী লৈছে এইটো অসমত থকা বিভিন্ন জাতি জনগোষ্ঠী বিৰোধী নহয় এইটো হ'ল বড়োসকলৰ সকলো সমস্যা সমাধান কৰিবৰ কাৰণে আজিৰ পৰা 5 বছৰ আগৰ অসম চৰকাৰ ভাৰত চৰকাৰ আৰু বড়োসকলৰ সকলো অৰ্গেনাইজেশ্যন লগত এটা ভাল এটা পৰিৱৰ্তন আনিবৰ কাৰণে ভাল এটা বতাবৰণ আনিবৰ কাৰণে যে দিল্লী এটা চাকৰি হৈছিলে এটা পিছ চেকৰ হৈছিলে যাক আমি কৈছে বৰ্তমান পিছ চেকৰ বোলে কিন্তু আজিলৈকে এই পিছ চেকৰত লিখা থকাৰ পিছতো যে অসম আৰু বড়ো চৰকাৰে আজিলৈকে বিটিআৰ একৰৰ যিখিনি দফা আজি কিছু কাৰ্যসূচী কৰিব দিয়া নাই তেখেতসকলে আজিলৈকে যি ইমপ্লিমেণ্ট কৰিব লাগিছিল তেখেতসকলে আজিলৈকে 100% বৰ্তমানলৈকে 5 বছৰ উকলি যোৱাৰ পাছতো যে অসম আৰু ভাৰত চৰকাৰে বৰ্তমান যিখিনি দফাবোৰ এমেণ্ডমেণ্ট কৰিব লাগিছিলে যিবোৰ দফাবোৰ তেখেতসকলে ইমপ্লিমেণ্ট কৰিব লাগিছিলে তেখেতসকলে বৰ্তমানলৈকে কৰা নাই আৰু তাৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থাই যি অসমৰ বিভিন্ন জিলাৰ বৰ্তমান এই কাৰ্যসূচী লৈ আছে আৰু এই কাৰ্যসূচীৰ যোগেদি আমি ভাৰত আৰু অসম চৰকাৰক আজি ৰিমাইণ্ড কৰিব বিচাৰিছে কাৰণ এই বিটিআৰ একৰৰ যিখিনি দফা আছিলে আৰু এই দফাৰ মতে এটা সবতকৈ ডাঙৰ দফাটো হৈছিল 280 আৰ্টিকলটো এমেণ্ডমেণ্ট কৰি এইটো 60125 এমেণ্ডমেণ্টটো যেনেকা হ'লে মানে বিলটো আনিব লাগে কিন্তু এই বিলটো আমি এতিয়া গম পোৱাত নিখিল বড়ো ছাত্ৰ সন্থাৰ মাননীয় সভাপতি দীপেন বড়ো ডাঙৰীয়া কথাৰ মতে যে তেখেতসকলে যি কথা কৈছে আৰু তেখেতসকলে যিখিনি কথাটো জনাই দিছে হোম ডিপাৰ্টমেণ্টৰ পৰা যে আজিলৈকে 125 বিলখন আজি হোম মিনিষ্টাৰ টেবুলতে আছে তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই 29 অক্টোবৰ দিনাও এই কাৰ্যসূচী লৈছে কিন্তু আজিলৈকে তেখেতসকলে যিখিনি কামটো কৰিব লাগিছিল কিন্তু বৰ্তমান কৰি দিয়া নাই এই নিখিল বড়ো ছাত্ৰ সন্থাই যে এই শীতকালীন বৰ্তমান যি পাৰ্লিয়ামেণ্ট চলি আছে এই শীতকালীন যি পাৰ্লিয়ামেণ্ট সেশন এইটো অহা 19 ডিচেম্বৰলৈকে চলিব তাৰ কাৰণে 19 ডিচেম্বৰৰ আগতে যেন এই 125 এমেণ্ডমেণ্টৰ যেনেকা হ'লেও বিলটো পাৰ কৰি দিয়ে এইটো আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় অমিত শ্বাহ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই ৰিমাইণ্ডাৰটো আমি এতিয়া মেছেজটো দিবৰ কাৰণে পঠাইছোঁ আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশত শোণিতপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা আজি এই যে সমদল ল'বলৈ বাধ্য হৈছোঁ কাৰণ যোৱা 2020 27 জানুৱাৰীত যি বড়ো তৃতীয় চুক্তি হৈছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত তো এই সময়ত যি আণ্ডাৰগ্ৰাউণ্ডত থকা এক্স এনডিপি বিলাক জংঘলত আছিলে তেখেতসকলৰ মূল গতিলৈ ঘূৰি আহিছে কাৰণ একমাত্ৰ কি শান্তি চুক্তি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত বড়ো চুক্তি হৈছে তো এই চুক্তিৰ দ্বাৰা এক্স এনডিপি বিলাক এগ্ৰেছিয়া আৰু তেখেতৰ ৰিহেবিলিটেশ্যন পাব লাগে আৰু তেখেতৰ যি কৰ্মকৰ্তা যিসকল তেখেতসকলে যি পাৰামিলিটাৰী চাকৰি বা কিবা এটা স্বাৱলম্বী হোৱাৰ বাবে যি সুবিধা পাব লাগে তো আজি আৰু যি বিটিআৰ চুক্তিৰ দ্বাৰা যি আমাৰ চুক্তি ৰূপায়ণ হ'ব লাগে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে বহুত কোটা দিছে তথাপিও আজিলৈকে কোনো চুক্তিৰ ৰূপায়ণ কৰাটো আমি দেখিবলৈ পোৱা নাই যোৱা 5 বছৰ আমি অপেক্ষা কৰিছিলোঁ আৰু মাজত যি যি পাৰ্লিয়ামেণ্ট ইলেকশ্যন তাৰ আগে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কোটা দিছিলে অমিত শ্বাহ ডাঙৰীয়াই কোটা দিছিলে যে পাৰ্লিয়ামেণ্টৰ আগে আমাৰ বিটিআৰ চুক্তিৰ যি দফা এইবিলাক ৰূপায়ণ 100% কৰিব কিন্তু আজিলৈকে কৰাটো আমি দেখিবলৈ পোৱা নাই তো আমি আশা ৰাখিছোঁ যে 5 বছৰ উকলি যোৱাৰ পিছত আমাৰ যি বড়ো শান্তি চুক্তি এই শান্তি চুক্তিটো মান দি পেলাই যাতে খুব কম সময়ৰ ভিতৰত যাতে 100% ৰূপায়ণ কৰে তো যি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ যি গাঁও অন্তৰ্ভুক্ত হ'ব লাগে আজিলৈকে এই গাঁও অন্তৰ্ভুক্ত হোৱাটো আমি দেখিবলৈ পোৱা নাই যি 60টা গাঁও অন্তৰ্ভুক্ত কৰি পেলাই সামনি মাৰিবলৈ যি অসম চৰকাৰ বা ভাৰত চৰকাৰে চেষ্টা কৰিছে এইটো আমি মানি লোৱা হোৱা নাই বা আমাৰ শোণিতপুৰ জিলাত 11 বহুত 700-800 গাঁও আছে এই 700-800 গাঁৱৰ মাজত 60টা গাঁও সোমোৱাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু যি ফৰেষ্ট ৰাইট এক্ট 2006 আইনৰ জৰিয়তে
যি মাটি পাট্টা প্ৰদান কৰিব লাগে। তো আজিলৈকে আমাৰ শোণিতপুৰ জিলাত 8,000তকৈ অধিক এতিয়াও মানে ক্লাইমেণ্টছ আজিলৈকে পাবলৈ বাকী আছে। তো আজিলৈকে এইবিলাক মাটি পাট্টা দিবলৈ সক্ষম হোৱা নাই। তো বিটিআৰ চুক্তিৰ দ্বাৰা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব লাগে আৰু যি প্ৰভিন্সিয়েল স্কুল প্ৰাধিকৰণ হ'ব লাগে। আজিলৈকে শোণিতপুৰ জিলাত 13টা হাইস্কুল আছে, আজিলৈকে শোণিতপুৰ জিলাত হোৱা নাই। বা অসমত 400-500কৈ ওপৰত বড়ো মিডিয়ামৰ স্কুল ভেঞ্চাৰ হৈ আছে। আজিলৈকে এই বিটিআৰ চুক্তিৰ দ্বাৰা 6.3 যি ডোপা, এই ডোপাৰ দ্বাৰা যি বড়ো মিডিয়াম ভেঞ্চাৰ স্কুলটো প্ৰাধিকৰণ কৰিব লাগিছিলে, কিন্তু আজিলৈকে কৰাটো আমি দেখিবলৈ পোৱা নাই। কি অসম চৰকাৰে 10টা কলেজ প্ৰভিন্সিয়েলাইজ কৰি পেলাই সামনি মাৰিবলৈ চেষ্টা কৰাটো আমি দেখিছোঁ। তো আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ তৰফৰ পৰাও আমি দাবী জনাইছোঁ যে অতি সোনকালে বিটিআৰ চুক্তি ৰূপায়ণ কৰাটো গুৰুত্ব দিয়ে, যাতে অসম চৰকাৰ আমাৰ বড়ো শান্তি চুক্তিটো মান দি পেলাই যাতে খুব কম সময়ৰ ভিতৰত আমাৰ 100% ৰূপায়ণ কৰাটো আমি বিচাৰিছোঁ। কাৰণ বিটিআৰ চুক্তিৰ দ্বাৰা যি BKWC আউটছাইড BTC যি BKWC গঠন কৰিছিলে, কিন্তু BKWC গঠন কৰাৰ কোনো আজি আমি গুৰুত্ব দিয়াটো আমি দেখিবলৈ পোৱা নাই। কাৰণ BKWCত আজিলৈকে কোনো গাঁও নটিফিকেশ্যন হোৱা নাই, আজিলৈকে কোনো সীমা নিৰ্ধাৰিত হোৱাটো আমি দেখিবলৈ পোৱা নাই। কাৰণ ইণ্টাৰিম গভৰ্ণমেণ্ট তেখেতসকলক চলাবলৈ দি পেলাই আজি কি ধৰণৰ কেনেকুৱা পৰ্যায়ত BKWCটো আগবাঢ়ি নিবলৈ চেষ্টা কৰিছে, তো আমি বুজিবলৈ পোৱা নাই। আৰু আমাৰ যি কণ্টিগুৱাছলি যি 3.1 দফাৰ দ্বাৰা যি বড়োলেণ্ডত আৰু বড়ো গাঁও অন্তৰ্ভুক্ত, ট্ৰাইবেল গাঁও অন্তৰ্ভুক্ত কৰাৰ যি কোটা 3.1 দফা, এইটো আমি 100% ৰূপায়ণ কৰাটো আমি বিচাৰিছোঁ। কাৰণ আমি সকলো এই আন্দোলনত আমি ভাগ লৈছিলোঁ আৰু এই আন্দোলনৰ দ্বাৰা আমাৰ বড়ো জাতীয় উন্নয়নটো আমি বিচাৰিছোঁ।